নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই পাপৰি কলিতাই মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ ভাবিলোঁ মা ঘৰৰ পথাৰত অকণমান ভুই ৰৈ থৈ আহোঁগৈ। আৰু ইয়াত দেখিছেনে পথাৰলৈ বুলি ওলাইছোঁ, লগত লৈ লৈছোঁ চাহ আৰু বিস্কুট। এনেদৰে আছিলে কাৰণ দেউতাহঁতে পথাৰত মানে কোৰ মাৰি আছে আৰু ইমান কষ্ট কৰি থাকে নহয় জানো। ইয়াত দেখিছেনে বৌৱে আগতীয়াকৈ আৰু ৰৈয়ে আছেগৈ পথাৰত। আৰু বিয়া হোৱাৰ 8 বছৰেই হ'ল, 8 বছৰ মূৰত আকৌ মানে পথাৰলৈ বুলি ওলাইছোঁ, অকণমান বোলো সহায় কৰি দিওঁগৈ। আৰু এয়া দেখিছেনে ৰুবলৈ বুলি গোচ মাৰিলোগৈ। তাৰপৰা মানে এইটো পৰিৱেশ যি পায় সি বুজি পায়। আচলতে খেতি কৰা মানে মাদকতাটোৱে সুকীয়া নহয় জানো। পথাৰত বোকাৰ মাজত মানে এনেদৰে ৰুই আচলতে খুব ভাল পাওঁ। আনফালে ৰুই আছিলে দেখিছেনে, আমাৰ নবৈ ৰুইছিলে, বৌবৈ ৰুইছিলে, লগতে ময়ো এইজনী দেখিছেনে 3 নম্বৰত যাইছোঁ, সেইজনী ৰুই থকা। আৰু ভাবিলোঁ এনেদৰে আপোনালোকক ভিডিঅ'টো আগবঢ়াওঁ। পথাৰৰ পৰা আহি ইয়াত দেখিছেনে বৌবৈ গা ধুলে, নবৈ ফালে গা ধুই আছে। মই বাৰু অকণমান আগতীয়াকৈ আহিলোঁ। আহি মায়ে খোৱা যোগাৰ কৰিছে। পথাৰত কাম কৰা মানুহৰ যিমান কষ্ট হয়, কিন্তু ঘৰত যিখিনি যোগাৰ কৰি ৰাখে, যোগাৰ কৰি মানে খাবলৈ দিয়ে, সেইখিনিও কিন্তু সমানে কষ্ট হয় নহয় জানো। মায়ে আকৌ এইফালে খোৱা যোগাৰ কৰি আছে, এইফালে ৰুটি বনাই থৈছে। আমি খোৱাতহে খাব লাগে। আৰু লগতে আছিলে কি জানেনে, বহুত দিনৰ মূৰত খাইছোঁ দেই চিৰাল গাখীৰৰ সৈতে, খাই কিন্তু মজা লাগিলে। আৰু আজিৰ ভিডিঅ'টো এনেদৰে আগবঢ়ালোঁ। কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাব। আৰু শেষতে ফটো দুকপিমানো মই শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহিছোঁ দেই, ধন্যবাদ। আকৌ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে।